এতিয়া পৰীক্ষিতে নিগুণবাদী শুকদেৱক কৈছে যে মই ভাগৱত শুনাৰ পাছত এটা উপলব্ধি হৈ গ'ল, মোৰ আৰু বেলেগ কথা শুনাৰ কোনো প্ৰয়োজন নাই। তথ্য আউৰ একো আন শুনিবাক লাগি প্ৰয়োজন নাহি বাপ, কৃষ্ণ গুণ নাম ব্যতিৰেকে মই এৰোহো আন আলাপ। আমি গ্ৰাম্য কথা পাতি ভাল পাওঁ, যদিও ভাগৱতৰ সন্মুখত বহি আছোঁ, কাণে কাণে ফুচ ফুচ ফাচ ফাচকৈ আমি পাতিয়ে আছোঁ। কিয়? যে বাপে ধৰিলে নেৰিবই নেকি, পেটটো কচকচাই আছে, সময়ো হৈছে, দেৰিও হৈছে, যাবও লাগে। অৰ্থাৎ আমাৰ মন কৃষ্ণত ৰতি নহয়। বিষয়খনে মাতি আছে, হাত বাউলি আহা, পেটটোৱে মাতি আছে। এই কথাটো আজি পৰীক্ষিত উপলব্ধি হৈ গ'ল, মোৰ আৰু গুৰুদেৱ বেলেগ কথা শুনাৰ কোনো প্ৰয়োজন নাই কৃষ্ণ আলাপৰ বাদে। আজি কৃষ্ণ কথা শ্ৰৱণ কৰাবৰ কাৰণে বহুত হাই ফাই মাইক আনিব লগা হৈছে, নহ'লে নুশুনে। কিন্তু মনে মনে কোনোবাই কাণে কাণে যদি কথা এটা কৈ দিয়ে, তেন্তে সেই কথা লক্ষ্য কৰি মই জানিবই লাগিব। সেই কথা নাজানিলে আজি মোৰ জীৱন বৃথা হৈ যাব। আপুনি লাহে লাহে কৈ দিয়ক এটা কথা কাণত, সকলোৱে শুনি পাব, ইজনে সিজনক ইজনে সিজনক, বোলে সেই বাপজনে কাণে কাণে কি পাতি আছিলে ইমান গুৰুত্বকৈ। এইফালে যদি আঁতৰাই চাৰিজন মানে যদি ভুন ভুন ভুনকৈ পাতি থাকে, আমাৰ চকু তালে যাব। আৰু তাৰ পাছত জানিম যে কথাটো কি হ'ল, কিবা ঘটিলে নেকি। আমাক সেইটো দৰকাৰ, কৃষ্ণ কথা আমাৰ দৰকাৰ নাই। এই কথাটো কৃষ্ণই জানে যে মানুহ কিহত ৰতি, আৰু সেইকাৰণে কুৰুক্ষেত্ৰ যুদ্ধৰ আৰম্ভণিতে যিদিনা অশ্বত্থামা কুৰুক্ষেত্ৰ যুদ্ধৰ সেনাপতি নিয়োগ কৰিলে দুৰ্যোধনে, আৰু অশ্বত্থামা হ'ল তেওঁ অমৰত্ব বৰ লৈ আহিছে, তেওঁ শিৰত এটা শিৰোমণি লৈ আহিছে, যাৰ কাৰণে তেওঁ কোনো মৃত্যুবৰণ কৰিব নোৱাৰে। যদি যুদ্ধৰ সেনাপতিজন মৃত্যুবৰণ নহয়, তেন্তে যুদ্ধ জয় নহ'ব। এই কথা কৃষ্ণই জানে। কালিলৈ অশ্বত্থামাৰ সেনাপতিত্বত কুৰুক্ষেত্ৰ যুদ্ধ হ'ব, আৰু আগমুহূৰ্তত কৃষ্ণ আৰু অশ্বত্থামা সমস্তজনে কথোপকথন কৰিছে। আৰু অশ্বত্থামাক মাতি আনি লাহে লাহে সুধিলে, হেৰা, এই ধানটোৰ ভিতৰত কি আছে হে? বোলে হেৰা, কি কথা সোধা হে? ধানটোৰ ভিতৰত কণটো আছে আকৌ। অঁ, তুমি বোলে জানা নেকি এইটো কথা? অঁ, বোলে এইটো কি ডাঙৰ কথা, সকলোৱে জানে। কাণে কাণে পাতিলে আৰু গুচি গ'ল। দুৰ্যোধনে চাই আছে যে ইয়াৰ পৰা অশ্বত্থামাক কিয় মাতি নিলে। কাইলৈতো কৃষ্ণই অৰ্জুনৰ সাৰথি হ'ব, অশ্বত্থামা সেনাপতি হ'ব, নিশ্চয় কিবা কৌশল পাঙিলে। অশ্বত্থামাক সুধিলে দুৰ্যোধনে, কৃষ্ণই তোমাক কি কৈছিলে কোৱা? অশ্বত্থামাই ক'লে, হেৰা, কি ক'ব হে? এই ধানটোৰ ভিতৰত কি আছে সুধিছিল, মই ক'লোঁ কণটো আছে। এই ধোৱা দে, তোমাক কৃষ্ণই তেনেকুৱা এটা অবান্তৰ কথা সুধিবৰ কাৰণে মাতি নিনিয়ে। কৃষ্ণ ইমান তেনেকুৱা অকৰা অজলা নহয়, অত্যন্ত চতুৰ। তুমি মিছা কথা কৈছা, তোমাক কালিলৈ মই সেনাপতি পাতিম, আজি তুমি মিথ্যাচাৰৰ সহায় ল'লা। কোৱা, কি কৈছিলে কোৱা? হেৰা, তুমি বিশ্বাস নকৰা, তেওঁ এইটোকেই মোক কৈছিল। নাই, দুৰ্যোধনে বিশ্বাস নকৰে। অসন্তসকলৰ মনত সদায় সন্দেহ, সদায় সন্দেহ। সন্তসকলে বিশ্বাস কৰে। বহুদেৱ সন্ত, ৰাস আহি আছে, আপোনালোকে ৰাস চাব। ৰাসৰ তত্ত্ব পৰমাৰ্থি দৃষ্টিয়ে চাব। কৃষ্ণই গোপীসকলক লীলা কৰিছে, কামনা ৰাখি ৰাস নেচাব। কামজয় কেলি, কাম জয় কৰাহে কেলি, তাত কাম ভাৱ ফুটি উঠা নাই। আৰু পিছদিনা অশ্বত্থামাক সেনাপতিৰ পৰা নিলম্বিত কৰিলে। তুমি সেনাপতি হ'বই নালাগে, কৃষ্ণৰ লগত কি চাল খেলিলা। আৰু লগে লগে কৃষ্ণৰ কৌশল আগবাঢ়ি গ'ল। গতিকে আমি কৃষ্ণ কথা শুনিবৰ কাৰণে আমি কি কৰিব লগা হৈছে, ডাঙৰ ডাঙৰ মাইক লগাব লগা হৈছে। তথাপিতো আমাৰ কৃষ্ণ কথা কৰ্ণপথেদি হৃদয়ত প্ৰৱেশ নকৰে। ইয়াৰ কাৰণ আমাক বিষয়খনে টানি আছে, ভয়, নিদ্ৰা, মৈথুন আৰু আহাৰ।
ভোক লাগে, টোপনি আহে, ভয় লাগে, আৰু বিষয়খন মৈথুনৰ যিটো আমাৰ আসক্তি। আজি পৰীক্ষিতৰ এইবিলাক দূৰ হৈ গ'ল। মোৰ আৰু বেলেগ কথা পতাৰ কোনো প্ৰয়োজন নাই, কেৱল কৃষ্ণৰ আলাপহে মই শ্ৰৱণ কৰিম, কৃষ্ণৰ আলাপহে কথা পাতিম। কৃষ্ণ আইকালত ভোক লাগিছে নি বাৰু? আজি শেষৰ দিন, নতুন এটা সংযোজন কৰিছোঁ, খায়ে থাকোঁ নহয় জানো? অকণমান আমি সামৰিম, বুজি পাইছোঁ। আমাক খবৰ দিছে যে খুৱাই থাকোঁ নেকি। যদি আপোনালোকে উঠি যায় আমি কাৰ আগত ভাগৱত কম কওকচোন? আপোনালোকে শুনিছে কাৰণে আমি কৈ আছোঁ। আপোনালোকে যদি নুশুনে আমিও বন্ধ কৰি দিব লাগিব। যদি কয় বোলে আমাৰ ভোক লাগিছে সামৰি দিলে ভালেই পাওঁ, তেতিয়া আমাৰ আপত্তি নাই, কাৰণ আপোনালোকে শুনাৰ কাৰণে আমি ক'ব পাৰিছোঁ। শ্ৰোতা আছে কাৰণে বক্তা আছে। এই শ্ৰোতা আৰু বক্তা এই ধাৰাসাৰ যিটো ধাৰাবাহিক, সেই তাহানিৰ দিনৰ পৰাই আহি আছে। সামৰিম আমি অকণমান, নহয়নে বাৰু? বেছি নাই, অলপ আছে, সমাপ্তি ঘটাওঁ। সেইকাৰণে কৈছে পৰীক্ষিতে যে মাধৱ বন্ধুৰ চৰণত চিত্ত দিয়া ত্যাগিব প্ৰাণ। তোমাৰ চৰণত যাতে মই মনটো দি যাতে জীৱনৰ শেষ সময়কণ পাৰ কৰাব পাৰোঁ বা গুচি যাব পাৰোঁ, এয়াই হ'ল মোৰ জীৱনৰ ব্ৰত। কৃষ্ণ অকণমান আগবাঢ়ি গ'লে ভাল হ'ব। হে গুৰুদেৱ, এইখন কৃপা কৰি দিয়া যাতে মৃত্যুৰ সময়ত যাতে মই ভগৱন্তৰ নাম উচ্চাৰণ কৰি মৃত্যুবৰণ কৰিব পাৰোঁ। গুৰুৰ দণ্ডতে পৰি মোৰ আৰু বেলেগ কথা পাতিবৰ মন নাই, বেলেগ কথা শুনাৰ ইচ্ছা নাই। মোৰ মল দূৰ হৈ গ'ল, কৃষ্ণৰ চৰণত মোৰ চিত অৰ্পিত হৈ গ'ল। হে গুৰুদেৱ, তুমি মাত্ৰ একণিকা কৃপা কৰা, আৰু এই একণিকা কৃপা কৰিলেই মই জীৱনৰ শেষ সময়ত যাতে ভগৱন্তৰ চৰণ চিন্তি শেষ নিশ্বাস ত্যাগ কৰিব পাৰোঁ। বাপাই সমস্ত আৰু অকণমানৰ পাছত বৰ সুন্দৰ কথা কেইটামান আছে, আপোনালোকে যদি শুনি যাওঁ। পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান, ভাগৱতৰ তাত্ত্বিক দিশটো কি পালে তেওঁ? এই ভৱ সংসাৰখন তেওঁ উপৰি পুৰুষে এটি গৰু খোজৰ পানী নিচিনাকৈ জাপ মাৰি পাৰ হৈ গুচি গ'ল।
আজি আমি ভৱ সমুদ্ৰত ডুবি আছোঁ। এই পাৰত থাকি সিপাৰ নেদেখোঁ। নদীৰ ঢৌবিলাক দেখি ভয় লাগে। সেই নদীত মগৰ কুম্ভীয়ে আছে। সেই নদীখন ভৱসাগৰ। ভৱসাগৰ আমি পাৰাপাৰ নাপাওঁ। হে গৌৰাঙ্গ ভৱতৰঙ্গ নদী কেমনে হবৰে পাৰ। কেনেকৈ আমি নদীখন পাৰ হ'ম? ভৱসংসাৰ। কিন্তু পাণ্ডৱসকলে এই ভৱসংসাৰখন এটি গৰু খোজৰ পানী নিচিনাকৈ পাৰ হৈ গুচি গ'ল কেৱল ভক্তিৰ বলেৰে। হে গৌৰাঙ্গ ভৱতৰঙ্গ নদী কেমনে হবৰে পাৰ। হে গৌৰাঙ্গ ভৱতৰঙ্গ নদী কেমনে হবৰে পাৰ। হে নদী কেমনে হবৰে পাৰ। নদী কেমনে হবরে পারে। এই পার থাকি দেখা না যায়, এই পার থাকি দেখা না যায়, ওই পারে কি না। এই গৌরাঙ্গ ভবতরঙ্গ নদী কেমনে হবরে পার। কেমনে হবরে পার। নদীখন দেখিবলৈ চমৎকাৰ। সেই নদীখনৰ পুল নাই, পাৰাপাৰ নাথাকে। এই নদী দেখিতে চমৎকাৰ, নদী দেখিতে চমৎকাৰ। এই ঐৰে নাই রে নদী কুল কিনারা শুধই বালু রে নাই রে নদী কুল কিনারা শুধই বালু। হে গৌরাঙ্গ ভবতরঙ্গ নদী কেমনে হবরে পার। সেই নদীখন ঢৌ এনেকৈ আছে, এনেকৈ আছে। কেনেকৈ পাৰ হ'ব? নদী উতাল পাতাল ঢেউ, নদী নদী উতাল পাতাল ঢেউ। হায় রে নদীর ঘাটে আমি মানুষ সঙ্গে নাই মোর ঘে। হায় রে নদীর ঘাটে আমি মানুষ সঙ্গে নাই মোর ঘে। হে গৌরাঙ্গ ভবতরঙ্গ নদী কেমনে হবরে পার। কেমনে হবরে পার। আমাৰ যিবিলাক নদী আছে আমি জাহাজ নাৱৰ দি পাৰ হৈ যাব পাৰিম, কিন্তু ভৱসংসাৰ পাৰ হ'বলৈ কিন্তু শক্তি লাগিব, ভক্তি লাগিব। এ নদী দেখিয়া লাগে রে ভয়, নদী এ নদী দেখিয়া লাগে রে ভয়। হায় রে নদীর জলে কুম্ভ
আজি সেই ভৱহন নদীখন পাৰ হোৱা উপায়টো পালে পৰীক্ষিতে। কাৰ পৰা পালে? হে গুৰুদেৱ, হে গুৰুদেৱ, এক বিন্দু কৃপা কৰক। গুৰুৰ কৃপা অবিহনে এই ভৱসংসাৰ তৰি যাব নোৱাৰে। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি পাবও নহয়। আমাৰ শৰীৰত চাৰিটা তত্ত্ব আছে, যাক জীৱ বুলি কোৱা হৈছে। মই আপোনালোকক আজি জীৱটো চিনাকি কৰাই দিছোঁ। আমি যে জীৱ জীৱ কৈ থাকোঁ, জীৱ মানে কি? জীৱ মানে কি? জীৱ হ'ল মন, বুদ্ধি, অহংকাৰ, চিত। এই চাৰিটা চতুষ্কৰণ তত্ত্বকে জীৱ বুলি কোৱা হৈছে। জীৱ মানে মন থাকিব লাগিব, জীৱ মানে অহংকাৰ, জীৱ মানে বুদ্ধি, জীৱ মানে চিত। আজি এই জীৱৰ চিত নামৰ তত্ত্বটো ক'ত প্ৰৱেশ হৈ গ'ল পৰীক্ষিতৰ? ঈশ্বৰৰ কৃষ্ণৰ চৰণত। আত্মা বিষয়ত চিত্ৰ প্ৰৱেশয় চিন্তন্ত কৃষ্ণৰ শৰণ। নিশ্চৰ শৰীৰ মনোভৈলথিৰ নতলে প্ৰাণ প্ৰৱণ। চিন্দিল সংশয় ভৈল ব্ৰহ্মময় দেহাৰ এৰিলা সংগ। ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈল ভংগ। আমাৰ যিটো দেহ এইটো লিংগ দেহ। আজি পৰীক্ষিতে যেতিয়া চিত কৃষ্ণৰ চৰণত সমৰ্পিত হৈ গ'ল, তেওঁ দেহ আৰু জীৱ পাৰ্থক্য হৈ গুচি গ'ল, অৰ্থাৎ লিংগ দেহ পৰি থাকিলে। কালিলৈ হয়তো আপোনালোকে ক'ব বোলে সেই বিমান বৰা বাপজনে আমাক ভাগৱত কৈছিলে, দুদিনৰ পাছত খবৰ শুনিলে বোলে বাপ গ'ল। আপোনালোকে খবৰ শুনি আহিলে, দৌৰা দৌৰিকৈ আহিলে, ধৰি লওক যেনিবা মোক আপোনালোকে ভাল পায়, বাপজনে ভাগৱত কৈছিল, যাওঁচোন। আপোনাক ক'লে বোলে বিমান বৰা গ'ল, আৰু আপুনি আহি দেখিলে যে বিমান বৰা চোতালত পৰি আছে, তেন্তে গ'ল কোন, আছে কোন? যিজন মানুহ আপুনি মোক দেখিছে চোতালত পৰি আছে, কিন্তু আপুনি খবৰ পাই দৌৰি আহিছে বোলে বাপ গ'ল, এতিয়া গ'ল কোন, থাকিল কোন? এই গ'ল হ'ল পৰমাত্মা আৰু থাকিল হ'ল আমাৰ লিংগ দেহ। আৰু এই লিংগ দেহ কৃষ্ণৰ ওচৰত সমৰ্পিত কৰি জীৱ নামৰ তত্ত্বটোৱে সৰ্বদা ঈশ্বৰক ভক্তি কৰিব লাগিব। আৰু এই ভক্তি কৰিবৰ কাৰণে আজি পৰীক্ষিতে যেনেকৈ ভাগৱত শুনি যে ভাগৱতত কেৱল ৰাম নামৰ বাদে আৰু নাই, এই কথা উপলব্ধি হৈ গ'ল।
কৃষ্ণৰ গুণ, কৃষ্ণৰ চৰিত্ৰ বা সমস্ত আইসকল, ভাগৱতত এটাই তত্ত্ব আছে, কেৱল কৃষ্ণ নাম, কৃষ্ণ নামেৰে, ৰাম নামেৰে জীৱ তৰিব পাৰে। এই দুটা লাইন লিখি দিলেই ভাগৱত হয়। কিন্তু ভাগৱতখন ইমান ডাঙৰ কিয় কওঁ? অৰ্থাৎ ভগৱন্তৰ নিৰ্মল চৰিত্ৰবিলাক শ্ৰৱণ কৰোঁতে কৰোঁতে, শুনোতে শুনোতে তেওঁ জীৱনৰ পাপবিলাক নাশ হৈ যাব। কেৱল কৃষ্ণ নামটো কৈ দিলে হয়তো আপোনালোকে কৃষ্ণ নাম কৈ পেলাই আনন্দ নাপাবও পাৰে, কিন্তু কৃষ্ণৰ লীলা চৰিত্ৰ এই কথাবিলাক যেতিয়া শ্ৰৱণ কৰি কৰি তেওঁ বিষয়ৰ পৰা আঁতৰি আহিব পাৰিব, সেইকাৰণে ভাগৱতৰ পৰিসৰ বাঢ়ি গ'ল। কৃষ্ণৰ গুণলীলা, নিৰ্মল চৰিত্ৰ, আৰু আমাৰবিলাকৰ দুৰ্গন্ধ, আমাৰ চৰিত্ৰ ক'বই নোৱাৰি। গতিকে সেইকাৰণে ৰাম নাম সুমধুৰ, ৰাম নাম পবিত্ৰ বস্তু, যাক কোনো বস্তুৱে লেতেৰা কৰিব নোৱাৰে, নামত চোৱা নাই। বাপ বান্ধৱ, আমি সমাপ্তিৰ পথত আগবাঢ়িছোঁ আৰু কেইটামান পদৰ পাছতে আজি আমি এই সংগীতময় ভাগৱত অনুষ্ঠান ভাগি বিৰাম দিম। আপোনাসৱৰ ওচৰত এইখিনি উপস্থাপন কৰিবলৈ যাওঁতে যদি কোনোবাখিনিত দুখাদুখ হৈছে, নিজ দাস আৰু দাস নিজৰ সন্তান বুলি মাৰ্জনা কৰিব। আমি প্ৰথমবাৰ মাত্ৰ শিকিছোঁহে। যদি ভাল লাগে আপোনাসৱে জনাব, আৰু যদি ভাবে বেয়া লাগিছে নিশ্চয় আমি শুদ্ধৰণি কৰিবলৈ বিচাৰিম। কেইটিমান পদৰ পাছতে আজি এই অনুষ্ঠান ভাগি সামৰণি মাৰিম। পুনৰ এবছৰ পাছত আকৌ এনেকুৱা এটা শুভ দিন, শুভ মুহূৰ্তত নিশ্চয় এই অনুষ্ঠান ৰাখিম। আমি ভাবিম আৰু কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ। আপোনাসৱৰ সহায় সহযোগ, আপোনাসৱৰ আশীৰ্বাদ আমাৰ বাবে অতি প্ৰয়োজন, আৰু আপোনাসৱে আশীৰ্বাদ কৰি থাকিলে আমি আপোনাসৱৰ আগত এই ভাগৱত কথা কৈ যাব পাৰিম। উঠি অহা নৱপ্ৰজন্মই ভাগৱতৰ প্ৰতি আকৰ্ষণ কৰিবৰ বাবেই এনেধৰণৰ পদক্ষেপ লোৱা হৈছে গীত মাতৰ মাধ্যমেদি। আমি কোনো গায়ক নহয়, আমি কোনো সংগীত চৰ্চা কৰা নাই, মাত্ৰ দুই এদিন মনতে ভাবি এই অনুষ্ঠান ৰাখিছোঁ। দুখাদুখ হৈছে। তাৰোপৰি এই বহুদিন ধৰি অনুষ্ঠানৰ লগত লাগি থকাৰ কাৰণে আমাৰ মাতৰ অৱস্থা একেবাৰে বেয়া। দিনত হ'লে মাতিব পৰা নাছিলোঁ, তথাপিতো অনুষ্ঠান ভাগি যেনে তেনেহে আগবঢ়াই নিয়া হৈছে। সমস্ত অপৰাধৰ মাৰ্জনা বিচাৰি আমি পৰৱৰ্তী পদৰ পাছতে আজিলৈ এই ভাগৱত অনুষ্ঠান সামৰণি মাৰিম। কৃষ্ণ আছে কৰি যেন ধ্যান বিপ্ৰ ব্যক্তিৰেকে বাজুৰ ভিতৰে পখিবে পাৰে আন এৰাম অসংখ্যাত নৌকা পুৰুষ সাজ কৰি গংগাত বেৰিয়াই আছে পিম্পৰা পৰ্যন্তে নপাৰে পখিবে ৰাজাৰ কাছে হেৰা মৰা দেৱ ঋষি ব্যাস বৈশিষ্ট্য মুখ্যে অনেক ঋষি
হরি কসমরি সহস্র কৃষ্ণ হে রাম রাজা কবিরিয়া বহিয়া আসন্ত হরি কসমরি অজস্র পৰীক্ষিত গংগাৰ পাৰত আছে, ভাগৱত শুনা হৈ গ'ল, নিগুণবাদী সুখদেৱ গুচি গ'ল, কিন্তু তাত উপস্থিত থকা ঋষিমুনিসকলকে প্ৰমুখ্য কৰি পৰীক্ষিতৰ সমস্ত সৈন্যগণে পৰুৱা এটা সোমাব নোৱাৰাকৈ পৰীক্ষিতক বেঢ়ি ধৰিলে, বেৰা মাৰি দিলে। কেনেকৈ তক্ষকে আহি পৰীক্ষিতক দংশন কৰিব? এটা পিম্পৰাও সোমাব নোৱাৰাকৈ বাজু বেঢ়ি পেলালে। আৰু সমস্ত বশিষ্ঠকে প্ৰমুখ্য কৰি সমস্ত ঋষিসকলে চাই আছে সেই 7 দিনৰ শেষৰ দিনটো, যে কেনেকৈ তক্ষকে দংশন কৰিব, য'ত পৰুৱা এটা সোমাব নোৱাৰে। সমস্ত সৈন্যগণে বেৰি আছে, আৰু লগে লগে সেই তক্ষকে ব্ৰাহ্মণৰ বেগ ধৰি পৰীক্ষিতৰ সেই বাজুৰ ভিতৰত প্ৰৱেশ কৰিলে। আহি আছে এজন বৈদ্য আহিছে, যদি তক্ষকে দংশন কৰে মই তক্ষকৰ বিষৰ পৰা মই মুক্তি কৰি দিম, মই বৈদ্য। আৰু মই যদি বৈদ্য হৈ যদি তক্ষকক জীয়াই দিব হয়, পৰীক্ষিতক যদি জীয়াই দিব পাৰোঁ, তেন্তে মই পৰীক্ষিতৰ পৰা বহু ধন ধান টকা পইচা পাম। আৰু আনহাতে তক্ষক আহি আছে ব্ৰাহ্মণৰ বেশত, দুইজনে এজোপা বৃক্ষৰ তলত লগ হৈছে, চিনাকি হৈছে। বোলে তুমি কোন? বোলে মই বৈদ্য। আজি বোলে পৰীক্ষিতক তক্ষকে দংশন কৰিব। কেনেকৈ তক্ষকে দংশন কৰি পৰীক্ষিতক মৃত্যুবৰণ কৰে? মই বৈদ্য হৈ মোৰ মন্ত্ৰৰ প্ৰভাৱত মই পৰীক্ষিতক জীয়াই তুলিম। আৰু তক্ষকে ব্ৰাহ্মণ বেশত কৈছে, তোমাৰ যদি ইমান শক্তি আছে তেন্তে হৌ বজ্ৰপাত তুমি দংশন কৰা আৰু মই জীয়াই দিম। আৰু তক্ষকে দংশন কৰিলে গছজোপা, লগে লগে গছজোপা ছাই হৈ গ'ল। আৰু সেই বৈদ্যজনে সমস্ত ছাইখিনি গোটাই মন্ত্ৰপুত কৰিলে, পুনৰ গছজোপা জি উঠিল। তক্ষকে ভাবিলে, হাই মই দেখোন ব্ৰহ্ম অভিশাপ দেখোন সফল কৰিব নোৱাৰিম, কাৰণ ব্ৰহ্ম বাক্য জগতত থাকিবই লাগিব। যিদিনাই ব্ৰহ্ম বাক্য অথল হৈ যাব, সেইদিনাই সংসাৰ প্ৰলয়ত বিলীন হৈ যাব। ব্ৰহ্ম বাক্য অথলে নাযায়। আৰু সেই বৈদ্যই যেতিয়া তক্ষকৰ সেই দংশন কৰা গছজোপা জীয়াই তুলিলে, আৰু তক্ষকে ভাবিলে মইতো মোৰ কাৰ্য সমাপন কৰিব নোৱাৰিম। হেৰা বৈদ্য, তোমাৰ উদ্দেশ্য কি? বোলে মোৰ উদ্দেশ্য পৰীক্ষিতক যদি মই কেনেবাকৈ জীয়াই তুলিব পাৰোঁ, বহু ধন ধান সা সম্পত্তি পাম। তক্ষকে কৈছে, মই যদি তোমাক সেই ধন ধানখিনি দি দিওঁ, তুমি ইয়াৰ পৰা ঘূৰি যাব পাৰিবানে? বোলে গুচি যাম, মোৰ আপত্তি নাই, মোক ধনহে লাগে। আৰু সেই ব্ৰাহ্মণ বেশী তক্ষকে সেই বৈদ্যক বহু ধন ধান দি তাৰ পৰা উভতাই পঠাই দিলে। আৰু তক্ষক গ'ল ব্ৰাহ্মণ বেগ ধৰি। আৰু এই যে তক্ষক আৰু বৈদ্যৰ মাজত যে কথোপকথন হৈছিল, এজন খৰিকটীয়াই সেই কাৰ্যটো শুনি আছিল। তক্ষক ব্ৰাহ্মণ বেশত গৈ পৰীক্ষিতক দংশন কৰিলে, পৰীক্ষিত ছাই হৈ গ'ল। কিন্তু তাৰ আগতেই পৰীক্ষিতৰ জীৱ ঈশ্বৰত বিলীন হৈ গ'ল। পৰীক্ষিতে গমেই নাপায় সেইবিলাক কথা। পৰীক্ষিতৰ মৃতদেহটো পুত্ৰসকলে যিটো দাহন কাৰ্য কৰিব লাগে, সেই কামটো তক্ষকে কৰিলে, কাৰণ তাৰ আগতেই পৰীক্ষিতৰ জীৱ ব্ৰহ্মত বিলীন হৈ গ'ল। আৰু যে সেই খৰিকটীয়াজনে যে শুনি আছিলে, পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ক এই কথাখিনি ক'লে, হেৰা জন্মেজয়, তোমাৰ পিতৃটোৰ মৃত্যুবৰণ নহ'লহেঁতেন নহয়। এজন বৈদ্য আহিছিল, যদি তক্ষকে কেনেবাকৈ দংশন কৰে, সেই বৈদ্যই জীয়াই দিব পাৰে। বোলে তুমি কেনেকৈ জানিলা? মই খৰি কাটি থাকোঁতে দুজন পুৰুষৰ মাজত এই কথোপকথনখিনি শুনিছিলোঁ। তক্ষকে
তুমি পৰুৱা এটা সোমাব নোৱাৰাকৈ তুমি যিটো বাজু বা বেৰা দিছিলা, তাত কিন্তু তেওঁ ঋষি হিচাপে ব্ৰাহ্মণ বেশ ধৰি সোমাই গ'ল। আৰু সেই ব্ৰাহ্মণ বেশী তক্ষ আৰু বৈদ্যৰূপী মাজত কথোপকথন হোৱা কথা মই শুনি আছিলোঁ। আৰু লগে লগে জন্মেজয়ৰ খং উঠিল তক্ষকৰ ওপৰত। তুমি ইমান হিংসা কিয় কৰিলা? তোমাক কি মই অশান্তি কৰিছিলোঁ যে তুমি বৈদ্যক টকা পইচা দি ঘূৰাই দিলা আৰু মোৰ পিতৃক দংশন কৰিবলৈ তুমি ইমান আগ্ৰহে আহিলা? আৰু জন্মেজয় সিদ্ধান্ত ল'লে যে জগতত মই সম্পূৰ্ণ সৰ্পকুল দাহ কৰি দিম। আৰু লগে লগে জন্মেজয়ে আৰম্ভ কৰিলে সৰ্পযজ্ঞ। সৰ্পযজ্ঞ আৰম্ভ কৰি দিলে। বেদৰ মন্ত্ৰ পাঠ কৰিছে পুৰোহিতসকলে, সমস্ত সৰ্প আহি যজ্ঞত পৰিছে। আৰু তক্ষকে ভয়ত ইন্দ্ৰৰ যিখন চকী তাত মেৰিয়াই পেলাই ইন্দ্ৰক কাকতি কৰিছে যে হে দেৱৰাজ ইন্দ্ৰ, মোক বচোৱা। আৰু কিছু সময় পাছতে জন্মেজয় আয়োজন কৰা সেই সৰ্পযজ্ঞত মই বিলীন হৈ যাম। যদি এই জগতত সৰ্পকুল নাথাকে তেন্তে আমিও জীয়াই থাকিব নোৱাৰোঁ। বাপাই সমস্ত সৰ্পক নিধন নকৰিব। আমি এৰি দিয়া বিষাক্ত গেছ সৰ্পই শুহি লয়। যদি জগতৰ সৰ্প নাথাকে মানুহ নাথাকে। আৰু লগে লগে বৃহস্পতি গুৰুৱে আহি জন্মেজয়ক ক'লে, তুমি সৰ্পযজ্ঞ বন্ধ কৰা। সৰ্পকুল নাশ হ'লে জগত অনৰ্থক হৈ যাব। আৰু গুৰুৰ নিৰ্দেশত জন্মেজয়ে সৰ্পযজ্ঞ বন্ধ কৰিলে। আৰু জগতত পৰীক্ষিতৰ মাধ্যমেদি বৈকুণ্ঠৰ কল্পতৰ মহাভাগৱত মৈত্যলে নামি আহিল। আৰু সেই ভাগৱতৰ আজি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান নামৰ পাঠটি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। গীত মাত থকাৰ কাৰণে হয়তো কেনেধৰণে বুজিলে নাজানো। আমি মাত্ৰ শিকিছোঁ আই সমস্ত। গতিকে সমস্তজনে গুৰু বন্দনা কৰি আজিলৈ ইমানতে ভাগৱতৰ এই কাৰ্যসূচী সমাপ্তি ঘটাইছোঁ। কৃষ্ণ জয় ৰাম। কৃষ্ণ জয়
নাম ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি আহৰি আও ৰাম। আহৰা সমস্ত জনৰ চৰণত শতকোটি প্ৰাৰ্থনা মাজনা বিচাৰি আৰু আমাক এই অনুষ্ঠানটিত বাদ্যযন্ত্ৰত সহায় কৰি আৰু আমাৰ সংগীসকলে গীত মাত গাই যথেষ্ট সহায় কৰিলে সকলোলৈকে ধন্যবাদ জনাইছোঁ। আমাৰ শব্দ বিভাগত প্ৰভুজনে আজি দুদিনকৈ দিনে ৰাতি থাকি বহু কষ্ট স্বীকাৰ কৰি তেখেতে আমাক বহু সহায় কৰিলে। বহু লোকে শব্দৰ ব্যৱস্থাপনাক ভাল পাই গৈছে। গতিকে মই এই আসনৰ পৰাই আমাৰ জ্ঞানদীপক অনুৰোধ জনাম, এখনি অংগবস্ত্ৰই আমাৰ শব্দৰ বিভাগত থকা বাপজনাক একেবাৰে শেষত ভাবি থৈছোঁ, একেবাৰে শেষত দিম। তেখেতক এভাগী অংগবস্ত্ৰই সম্বৰ্ধনা জনাবৰ বাবে সেৱা ধৰিছোঁ। আৰু আমাৰ যিসকল মোৰ গুৰু